নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়ন জ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1430 ভাস্কৰাব্দৰ মাঘ মাহৰ 12 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জানুৱাৰী মাহৰ 27 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:14 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:56। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কৰ্ক ৰাশি। দিনৰ ঘণ্টা 12:19 যোৱা নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 9 আৰু 7। শুভ ৰং হ'ব নীলা আৰু বেঙুনীয়া। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্যৰটো হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল, এতিয়া আহকচোন আজি দিনটোৰ ৰাশিফল হিতান্তিৰ মাজলৈ যাওঁ। আমি প্ৰথমে আৰম্ভ কৰিছোঁ বন্ধুসকল মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সকলো কৰ্মতে সিদ্ধি লাভ কৰিব। কৰ্মত আজি আপোনালোকে উন্নতি লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য কিন্তু আজি আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সুখ শান্তি বৃদ্ধি হ'ব। ভাল খাদ্য গ্ৰহণ কৰিবৰ কাৰণে আজি আপোনালোক সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সকলো দিশতে শুভ হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব, আয় বৃদ্ধি পাব। লগতে আজি সমাজকৰ্মীসকলৰ সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্ক ৰাশিলৈ। কৰ্ক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে। লগতে আজি আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ'ব। কৰ্মস্থানত সামান্য পৰিৱৰ্তন আহিব পাৰে আজি আপোনালোকৰ। লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বৃদ্ধি হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি কৰ্মক্ষেত্ৰত বন্ধুক অধিক বিশ্বাসত নল'ব বা বন্ধুক আজি বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰিব। আত্মসন্মান বৃদ্ধি হ'ব আজি আপোনালোকৰ। যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ ধন হানি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা আত্মীয় পৰিয়াল বন্ধুবৰ্গৰ সুখ শান্তি বৃদ্ধি হ'ব। আপুনি আজি আনৰ মুখত হাঁহি বিৰিঙাব পাৰিব। যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আজি অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত শ্ৰদ্ধা ভক্তি ভাৱ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত বাধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকে ঠগ প্ৰবঞ্চকৰ পৰা অলপ সাৱধান হোৱাটো ভাল হ'ব। লগতে আজি আপোনাৰ নতুন নতুন বন্ধুৰ সান্নিধ্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শত্ৰু নাশ হ'ব। খেতিয়কসকলৰ বাবে আজিৰ দিনটো খুব শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান বৃদ্ধি হ'ব। সমাজকৰ্মীসকলৰ ৰাজহুৱা কৰ্মত খুব ব্যস্ততা বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়িক দিশত খুব শুভ হোৱাৰ যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কৌশিক।
দুখ পাব।